নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকক স্বাগতম জনাইছো এই চেনেলটোলৈকে আৰু আজি এটা তোমালোকৰ কাৰণে আন এটা ইম্পৰ্টেন্ট ইংলিছৰ ভিডিও লৈ আহিছো ৰাইটিং সেকশনৰ ওপৰত আজি এই সাম মোস্ট ইম্পৰ্টেন্ট নিউজপেপাৰ ৰিপোৰ্ট ৰাইটিংছ ফৰ ইয়োৰ এক্সাম কেইটামান মোস্ট ইম্পৰ্টেন্ট তোমাৰ নিউজপেপাৰ ৰাইটিং ঠিক আছে ৰিপোৰ্ট ৰাইটিং কিছুমানে টান পায় গতিকে আজি মোৰ ভিডিওটো চোৱাৰ পিছত তোমালোকৰ আৰু টান লাগা হৈ নাথাকে তোমালোকক মই প্ৰসেস কেটা কৈ দিম কেনেকুৱাকে কি লিখিব লাগে কিন্তু পৰীক্ষাৰ আগত পঢ়িলে কিন্তু এইবিলাক ৰাইটিং সেকশন তোমালোকে লিখিব নোৱাৰিবা গতিকে এতিয়াও তোমালোকৰ খুব বেছি সময় নাই খুব কম সময় নাই যদি এতিয়াৰ পৰা ভালকৈ এইবিলাক বস্তু চোৱা তেতিয়া হলে মাৰ্কস কেনি খুব ধুনিয়াকৈ পাবা আৰু ইংলিছত বহুতৰ মানে বেছি ভাগৰে মানে ৰাইটিং সেকশনত মাৰ্কস কেনি উঠাব নোৱাৰা কাৰণে লেটাৰ নাপায় কিন্তু গতিকে যি সকলে লেটাৰ পাব মন আছে অথবা লেটাৰতকৈ বেছি মানে 95 ক্ৰস কৰিব মন আছে 100 পাব মন আছে তেওঁলোকৰ ভিডিওটো ভালকৈ চোৱা আৰু গোটেইখিনি চাবা কাৰণ তোমালোকে এই ভিডিওটো চোৱাৰ পিছত ৰাইটিং সেকশন এটা আইডিয়া পাবা তোমালোকে ইয়াতে মই বহুত কেটা কোৱেশ্চনৰ মানে আগৰ প্ৰিভিয়াস ইয়াৰ্ছত আহা মানে কোৱেশ্চন লৈছো কি ধৰণৰ কোৱেশ্চন আহিছিল তোমালোকে চাবা এতিয়া প্ৰথমতে তোমালোকক জাস্ট এটো লিখিব নালাগে মই এনে এটা আইডিয়া দি দিছো যে নিউজপেপাৰত কেনেকুৱাকে ৰিপোৰ্ট ৰাইটিং থাকে সো ইয়াতে কি দিয়া আছে হেডলাইন এটা আছে কি হেডলাইনটো 40 লাখ লুটেড এট আৰ্ম ৰবাৰী তাৰপিছত বাই অংকি মানে যদি তাতে নামটো থাকে দি দিবা অথবা ষ্টাফ ৰিপৰ্টাৰ বুলি দিবা পেপাৰৰ নামটো নিদিলে হ'ব তাৰপিছত এনেকুৱাকে থাকে জাগাটো তাৰপিছত সোৱা তিনটা পেৰাগ্ৰাফ আছে তোমালোকক তিনটা পেৰাগ্ৰাফত কথাখিনি লিখিবলৈকে ট্ৰাই কৰিবা ঠিক আছে প্ৰথমতে এটা এনে অলপ ইন্ট্ৰোডাকশন টাইপ কি হৈছিল কথাটো হেখিনি কথা তাৰ পিছত মাজত লিখিবা অলপমান কেনেকুৱা কৈ হবলৈ পালে মানে গমেছা ঘটনাটো অকমান ডেসক্ৰাইব কৰিবা আৰু থাৰ্ডত কি ষ্টেজত আছে বৰ্তমান কি ষ্টেজত আছে পুলিশ কেছ কি হৈছে অথবা কি হৈছে হেনেকুৱা টাইপৰ কথাখিনি লিখিবা ঠিক আছে এতিয়া আমি আহো কোৱেশ্চনলৈকে এতিয়া সোৱা কি দিয়া আছে ইউজ the following information to write a report on the annual day celebrations of your school eta mane annual day celebration or uporat report eta likhibo lage date dia ase time dia ase place dia ase school playground presided over by headmaster of your school le mane ki korise headmaster presided over মানে সভাপতিত্ব কৰিছে তাৰপিছত ডিটেইলছ কি দিছে লাইটিং অফ ল্যাম্প মানে বন্তি প্ৰজ্বলন কোনে কৰিছে চিফ গেষ্টে সিঙ্গিং অফ নেশনাল এন্থেম টু গাইছে স্পীচ বাই চিফ গেষ্টে এন্ড হেডমাষ্টাৰে স্পীচ দিছে প্ৰাইজ ডিস্ট্ৰিবিউশন হৈছে কালচাৰেল পাৰফৰমেন্সেস হৈছে ষ্টুডেন্টছৰ দ্বাৰা ভোট অফ থ্যাঙ্কস সলাগৰ হৰাই দিছে স্কুল মনিটৰে সো ইয়াতে গোটেইখিনি কথা আছে খালি ইয়াতে আমাক জাস্ট ওয়ার্ড বিলাক কৈ দিছে সিম্পল কে মানে আমাক এটা আইডিয়া দি দিছে এই কথাখিনি তোমালোকে কি কৰিব লাগিব বহলাই কিনে বাক্যত ভালকে লিখিব লাগিব সেই কাৰণে ৰিপোৰ্ট ৰাইটিং খুব বেছি টান নহয় ইয়াতে কথাখিনি দিয়া থাকে যেনেকুৱাকে ষ্টৰীত দিয়া থাকে গম পাইছা আৰু ষ্টৰীত আমি অলপমান বেছিকে লিখিব পাৰো কিন্তু ৰিপোৰ্ট ৰাইটিংত তেনেকুৱা দৰকাৰ নাই তোমালোকে যি দিয়া আছে সেই লিখিলে হ'ল খালি সেন্টেন্স কেটা সম্পূৰ্ণ লিখিলে হ'ল এতিয়া সো আমি এটা হেডলাইনস দিছো annual day celebration Guwahati March iman তাৰিখটো এনেকুৱা জায়গাটো দিবা তাৰপিছত March 21 এটো মানে তুমি ধৰা এটা সাংবাদিক কোনো নাছিল তুমি ধৰা লিখিব লাগে নিউজ পেপাৰৰ লাগে তুমি হেতু দি দিলে সাংবাদিকৰ হাতত দি দিলে উঠাই দিয়ে ন গতিকে তুমি হিচাপত লিখিব লাগিব কি the annual day of our school was celebrated with great enthusiasm মানে কি পূৰ্ণ উদ্যমেৰে on Friday man school playground data diba the program began program to kiman 10টা বজাত আৰম্ভ হৈছিল and was presided over by our respected headmaster আৰু presided over মানে সভাপতিত্ব কৰিছে হেডমাষ্টাৰে তাৰপিছত it began with lighting lamp by the chief guestৰ দ্বাৰা মানে হেৰি কৰা হৈছে আৰু ইয়াতে নামটো দি দিব পাৰা কোন চিফ গেষ্ট আছিল তোমালোকে হেখিনি দি দিব পাৰা তাৰপিছত followed by the national anthem তাৰপিছত national anthem গোৱা হৈছে chief guest and the headmaster addressed
gathering with motivating speech আৰু chief guest আৰু headmaster কি দিছে এটা motivating speech দিছে prizes were the distributed to the winners and in academic sports cultural activities academics আৰু sports ত ভাল কৰা লৰা ছোৱালী বিলাকৰ মাজত prize distribution হৈছে তাৰপিছত students presented cultural programs including dance songs skits এইবিলাক মানে তোমার cultural activities কৰিছে which were warmly appreciated by the audience the program concluded মানে হে হৈছে with a warm vote of thanks delivered by the school monitor ইয়াতে নামটো দি দিব পাৰা এটা যিকোনো নাম দি দিব পাৰা তাৰপিছত expressing gratitude to the chief guest headmaster teachers and parents making the event great success আৰু সকলোৰে মানে সহযোগিতাত কি হৈছে প্ৰগ্ৰামটো খুব ধুনীয়াকৈ শেষ হৈছে গতিকে তোমালোকে এনেকুৱাকে লিখিব পাৰা আৰু ইয়াতে তোমালোকে বাই দ্য চিফ গেষ্ট অমুক মিস্টাৰ অমুক ৰিনোটেড ৰাইটাৰ কিবা এনেকুৱা চিফ গেষ্ট কোন আছিল সেইটো কথা বা আৰ্টিষ্ট এনেকুৱাকে দি দিব পাৰা নামটো দি দিব পাৰা তেতিয়া বেছি ভাল লাগিব আৰু ইয়াতে ইনক্লুডিং ডান্স সংস এণ্ড স্কিটছ মানে কি জানে নে নাই ৱৰ্ডটো বৰ্ডৰে নতুন বৰ্ডৰ কাৰণে নতুন হ'ব পাৰে মানে ব্যংগ নাটক যে সৰু মানে ব্যংগ নাটক থাকে সেই ব্যংগ নাটক কৰা হৈছে গতিকে এনেকুৱাকে তোমালোকে লিখিব পাৰা এনুৱেল ডে সেলিব্ৰেশনৰ ওপৰত এতিয়া চোৱা নেক্সটটো কি দিছে এ প্ৰেছ ৰিপৰ্টাৰ ওয়াজ সেন্ট তোমালোকে এটো স্ক্ৰিনশ্বট মাৰা নহলে তোমালোকে লিখি লোৱা আৰু লিখি লৈ কিনে প্ৰেক্টিস কৰিবা হা যাতে তোমালোকে যদি HSLC 2026 ত আহে তোমালোকে লিখিব পাৰা ভালকে আৰু এতিয়াৰ পৰা প্ৰেক্টিস কৰিবা কিন্তু তাৰপিছত কি কৈছে এ প্ৰেছ ৰিপৰ্টাৰ was sent to Sonapur to report on a bank robbery মানে bank robbery এটা হৈছে কিমানটা বজাত 1:30 am 1:30 am হলি তো একদম ৰাতিপুৱা হ'ব pm কৰি দিবা তো 1:30 pm আমান তাৰিখ আছিল সোনাপুৰ তাৰপিছত robbery in United Bank branch হৈছে তাৰপিছত 4 armed robbers in jeep আৰু 4 গৰাকী মানে armed robbers মানে বন্দুক সন্দুক লৈ আছিল জীপত আছিল looted 15 lakhs তেওঁলোকে 15 লাখ লুটিছে কেচিয়াৰ ৰেজিস্টেড কেচিয়াৰে মানে বাধা দিবলৈ চেষ্টা কৰিছে was shot at তাৰপিছত তেওঁ গুলি মাৰি দিছে পুলিশ ইনভেষ্টিগেশন গোইং অন পুলিশ ইনভেষ্টিগেশন চলাই গৈ আছে তাৰপিছত নো এৰেষ্টেড so far এতিয়ালৈকে কোনো এৰেষ্ট হোৱা নাই নো এৰেষ্ট তাৰপিছত তোমালোকে হেডলাইনছটো কি বুলি দিবা ডেয়াৰিং bank robbery at Sonapur daring bank robbery মানে কি হাওহিক এটা bank robbery ইয়াতে কিন্তু নেগেটিভ ওয়ার্ড হৈছে আৰু মানে daring মানে তো জানাই dare মানে হাওহিকতা আৰু Sonapur অক্টোবৰ 30 এটো কথা মনত ৰাখিবা ইয়াতে কোৱেশ্চনত আগৰ কথাটো তো মানে এটো কথা চাবা যে ইয়াতে কিমান তাৰিখে হৈছে 29 তাৰিখে হৈছে কিন্তু আমাৰ ৰিপৰ্ট বিলাক পেপাৰত নেক্সট দিনা হে ওলাই ধৰা আজি যি ঘটনা হৈ আছে হেটো কালি ওলাব গতিকে আমি কালি ডেটটো দিব লাগিব ঠিক আছে এই কাৰণে মই এদিন পিছতটো দিছো আৰু তোমালোকে এটো কথা মনত ৰাখিবা নহলে কিন্তু ভুল হ'ব কি দিছে এ bank robbery took place in the United Bank branch at Sonapur which is about 25 kilometers from Guwahati the incident took place around 11:30 am last morning ইয়াতে 1:30 দিছিল 1:30 দিবা তেতিয়া লাস্ট মর্নিং নহব লাস্ট আফটারনুন কৰি দিবা এটো ঠিক আছে আফটারনুন 12টা আগত হলে তোমালোকে মর্নিং দিবা তাৰপিছত অ্যাকর্ডিং টু আই উইটনেস মানে সাক্ষীৰ মতে 4 armed robbers came in a jeep and their faces were covered আৰু 4জন মানে robbers আহিছিল জীপত আহিছিল তেওঁলোকৰ ফেস বিলাক মাস্কেদি মানে কভাৰ কৰা আছিল they were well equipped with modern arms তেওঁলোকে সকলো বিলাকে মানে modern arms বিলাক মানে পিস্তল আনিছিল they threatened the bank officials তাৰপিছত bank officers বিলাকক কি কৰিছে তেওঁলোকে threatening দিছে ভয় খুৱাইছে at gun points মানে গান দেখাই কিনে warn কাস্টমাৰক মানে একেধৰে থাকিবলৈ remain still মানে কি একেধৰে থাকিবলৈ নিৰ্দেশ দিছে তাৰপিছত they demanded cash from cashier কেচিয়াৰৰ পৰা কেছ ডিমান্ড কৰিছে the cashier
who was a heroic person tried to resist the robbers আৰু তেওঁ অকমান সাহসিক মানুহ আছিল heroic person আছিল তেওঁলোকে robbers কেটাক বাধা দিবলৈ তেওঁ মানে যোনজন কেচিয়াৰ আছিল কেচিয়াৰ জনে তেওঁলোকক মানে বাধা দিবলৈ চেষ্টা কৰিছে তেতিয়া কি কৰিছে however the cashier was shot dead at the spot তাৰপিছত তাক মানে গুলি বৰ্ষণ কৰি দিছে তাৰপিছত shot dead তাৰপিছত মানে spot dead হৈ গৈছে তাৰপিছত robbers looted 15 lakhs and fled away মানে তাৰ পৰা গুচি গৈছে তৎক্ষণাত from the spot the police arrived and investigation is still going on আৰু পুলিচ আহি পাইছে তাৰপিছত ইনভেষ্টিগেশ্যন হৈ আছে however no arrest has been made so far আৰু এতিয়ালৈকে কোনো এৰেষ্ট হোৱা নাই গতিকে মই লাষ্টত কি লিখিছো চোৱা লাষ্টত কথাখিনি লিখি দিছো যে এতিয়া কি হৈ আছে তিনটা প্যাৰাগ্ৰাফ দুটা প্যাৰাগ্ৰাফ লিখিলেও কথা নাই খালি বস্তুটো ফলো কৰিবা অকমান কি হৈছে ইয়াতে মই ব্যাখ্যাখিনি দি দিছো এটা জাস্ট ইন্ট্ৰোডাকশনখিনি দি দিছো কি হৈছিল ইয়াতে ব্যাখ্যা কৰিছো আৰু ইয়াতে বৰ্তমান ষ্টেজটো লিখিছো কি হৈ আছে কেছটো তাৰপিছত নেক্সট চোৱা কি দিছে সোণাপুৰতে এইবাৰ কি হৈছে জিপ ইন ডিটস এটো ইন ডিটস দে এটো গেপ লাগিব জিপখন ডিটছত পৰি গৈছে গাতত পৰি গৈছে লোকেল বাস হাই স্পীড মিডল অফ দা ৰোড মানে লোকেল বাস এখন স্পীডত আছিল মিডলত আছিল জিপখন ওভাৰটাৰ্ন কৰিছে জিপ ড্ৰাইভাৰ অনন্ত দাস 35 years killed instantly জিপ ড্ৰাইভাৰজন অনন্ত দাস 35 yearsৰ instantly কি হৈছে কিল হৈছে তাৰপিছত 3 injured taken to hospital তিনিজন আঘাতপ্ৰাপ্ত হস্পিটাললৈকে লৈ যোৱা হৈছে এতিয়া কি লিখিব লাগিব আমি fatal road accident at সোণাপুৰ মানে এটা ভয়াবহ road accident হৈছে সোণাপুৰত তাৰপিছত 1 dead and 3 injured এজন ডেড হৈছে তিনিজন ইনজিউৰ্ড হৈছে সোণাপুৰ September 15 a serious road accident took place at Sonapur around 25 km from Guwahati yesterday when a local bus collided with a jeep মানে খুন্দা খাই গৈছে জিপখনৰ লগত leading to the death of one person and injuries to 3 others তাৰপিছত এজন মানুহ ঢুকাইছে তিনিজনে দুখ পাইছে আঘাতপ্ৰাপ্ত হৈছে according to the eyewitness accounts the local bus was traveling at high speed and occupying the middle of the road when it struck the jeep coming from the opposite direction the force of the impact caused the jeep to overturn resulting in severe damage of the vehicle আৰু কি হৈছে বহুত কিবা কিবি ড্যামেজ হৈছে vehicle কেখনৰ the jeep driver identified as Ananta Das jeep driver jonok Ananta Das hisabe sinakto kora hoise তাৰপিছত was killed instantly তেওঁ তৎক্ষণাত ঢুকাইছে due to the impact তাৰপিছত 3 passengers traveling in the jeep sustained injuries মানে তিনিজন যে passengers আহি আছিল জীপখনত তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ওচৰতে থকা হস্পিটেলত ট্ৰিটমেন্টৰ কাৰণে লৈ যোৱা হৈছে local police arrived at the spot soon তাৰপিছত after the incident cleared the wreckage বিলাক মানে ভগ্নাংশ বিলাক ক্লিয়াৰ কৰিছে and restored traffic movement তাৰপিছত traffic movement to restore আকৌ কৰি দিছে a case has been registered লাষ্টত কি হৈছে পুলিচে কেছটো কেনেকুৱা ধৰণে লৈছে এটো কথা লিখিব লাগে সদায় a case has been registered and investigations are underway to determine whatever rash and negligent driving by the bus driver was the cause of the accident তাৰপিছত কি কৰা হৈছে কেছ এটা ৰেজিষ্টাৰ্ড কৰা হৈছে and investigations are underway and investigation underway মানে চলাই আছে determine whatever rash মানে কি দৌৰা দৌৰি তাৰপিছত negligent driving মানে ড্ৰাইভাৰজনৰ নেগলিজেন্সৰ কাৰণে কি হৈছে এই ঘটনাটো হৈছে তাৰপিছত নেক্সট ওয়া কি দিয়া আছে এটো মানে চক বাজাৰ ডেস্ট্ৰয়ড হৈছে হিউজ ফায়াৰত তাৰপিছত নৱেম্বৰ ইমান তাৰিখ আছিল তাৰপিছত এই গ্যাস সিলিন্ডাৰ ইয়াতে যি তাৰিখ থাকে হেতুৱে লিখিবা এই গ্যাস সিলিন্ডাৰ একেটা মানে আগৰ HSLC আহা কোৱেশ্চন গমইছা এনেকুৱা ধৰণৰ আহি আছিল আৰু অকমান ধৰণৰ সিমিলাৰ থাকায় গতিকে এইকেটা চালে তোমালোকে যিকোনো ৰিপোৰ্ট ৰাইটিং আহিলে লিখিব পাৰিবা
গতিকে ফায়াৰ টু স্প্ৰেড হৈ গৈছে ফায়াৰ ব্ৰিগেডছ এৰাইভ আফটাৰ 15 minutes nobody injured এতিয়া আমি ৰিপৰ্টটো লিখিব লাগে তাৰপিছত LPG cylinder blast in a hotel by staff reporter ৰিপৰ্টটো চক বজাৰ ইমান a panic gripped চক বজাৰ on Friday night when a huge fire broke out মানে সানি ধৰা গতে হিউজ ফায়াৰটো সানি ধৰিছে গতে এৰিয়াটোত কেইটা বজাত 8টা বজাত the fire was triggered by sudden bursting of gas cylinder in a popular local hotel within minutes the flame spread aru muhurtate mane gote flames to sani dorise surrounding shops and stalls destroying goods and property worth lakh of rupees aru lakh tokar goods mane ki সম্পত্তি ama goods mane bostu boy bostu property mane hoise সম্পত্তি bilak nosto hoise local shopkeepers and residents tried to control the blaze local shopkeepers jon bilak ase residents bilak ja ase teoloke hei জুইখিনি নুমাবলৈকে কন্ট্ৰোল কৰিছে বাট ফায়াৰ কন্টিনিউড স্প্ৰেড ৰেপিডলি বিয়পি পৰিছে খুবন গালে the fire brigade arrived after about 15 minutes later and immediately began fire brigading operation তেওঁলোকৰ ফায়াৰ ব্ৰিগেডিং অপাৰেশনস কৰিছে after several hours effort বহুত ঘণ্টা জোৰা মানে এফৰ্ট দিয়াৰ পিছত the flames were finally brought under control আহিছে preventing further destruction আৰু কোনো মানে ফাৰ্দাৰ ডিস্ট্ৰাকশন হোৱাৰ পৰা ইভাগে বচাইছে তাৰপিছত miraculously no casualties or injuries were reported in the accidents আৰু miraculously ইমান ডাঙৰ মানে জুই লগাৰ পিছতো miraculously কোনো মানে হেৰি মানুহ আঘাত হেৰি হোৱা নাই আৰু বিশেষ একো ক্ষতি হোৱা নাই authorities and the conducting an investigation into cause of the cylinder explosion aru cylinder explosion or folot hua bole to anuman kora hoise while the affected traders count their losses affected jon bilak traders asil businessmen bilak ase stock bazar asil no tate mane businessman person bilak board asil teoloke mane teolokor সম্পত্তি হিসাব bilak mane ki loss korise he bilak count kori ase tar bisot the incident has registered concern about safely measures in crowded market areas aru incident to ki korise eta concern raise korise je safety lage enuka mane market areas bilakot tar bisot chua prepare a report for a newspaper using following information give below annual Northeast Book Fair comments CM of Assam Dr. Himanta Biswa Sharma inaugurated mane Northeast Book Fair or upora eta tumalokok report likhibo dise Northeast Book Fair jetu hoye thake tumalokor godige Northeast Book Fair ro ahe ebar ahisil location Guwahati Assam Engineering Field Sanmari Assam Engineering Field or Sanmari Field jetu hoy taisot organize Assam Prakashon Porishod aru ekhon Assam Prakashon Porishode enuka bibhinno jagat pati thake jikono herit ahibo pare তাইছত এইখন কিন্তু Assam Engineering Field হৈছে many publishers of Assam and outside participated to be continued 10 days আৰু 10 দিন ধৰি চলিব large gathering expected আৰু ডাঙৰ gathering হ'ব বুলি আশা কৰা হৈছে সাবা এতিয়া Northeast Book Fair kicks off in Guwahati Northeast Book Fair হন কি হৈছে kicks off মানে কি আৰম্ভণি হোৱা start হোৱা began হোৱা in Guwahati by staff reporter Guwahati December 10 2025 Northeast Book Fair is back again in its annual round great fun fair started in Assam Engineering Institute playground Guwahati ako Northeast Book Fair arambhoni hoise Sanmari fieldot honorable chief minister of Assam Himanta Biswa Sharma inaugurate korise taisot in this opening speech the chief minister addressed all the book lovers of Northeast and said Northeast eto any mane Northeast fulke likhiba tumaloke aru teo koise je inauguration speech ot koise je Northeast Book Fair re hai ki ase same splendid taste of nostalgia he nostalgia puroni jonto heri same hetu taste ase mane Northeast Book Fair tar bisot the event is organized
বাই দ্য আসাম প্ৰকাশন পৰিষদ আৰু এইটো ইভেণ্টটো আসাম প্ৰকাশন পৰিষদে মানে কি কৰিছে অৰ্গেনাইজ কৰিছে and the other states taking part the fair will continue for 10 days আৰু fairখন মানে মেলাখন 10 দিনলৈকে চলিব according to the organizing committee more than 100 publishers of Assam আৰু মানে কৈছে যে organizing committee মতে 100 publishers আহিব অসমৰ পৰা other stateৰ পৰা like West Bengal Manipur Tripura আদি আদি জাগাৰ পৰা আহিব তাৰপিছত আসামছ হাৰ্টথ্ৰব জুবিন গাৰ্গ মানে কিবা লাগি যায় জানানে এই যোনটো মই ৰিপৰ্ট লিখিছিলোঁ এইটো মানে তেতিয়া জুবিন গাৰ্গ আছিল আমাৰ মাজত কিছুদিন আগত মানে লিখা এইকেইদিন মই বনোৱা হোৱা নাছিল মানে তোমাৰ মনো যোৱা নাছিল তেতিয়া মানে ভাবিলে আচৰিত লাগে তেতিয়া মানুহজন আছিল এতিয়া সেই মানুহজন নাই গম পাইছা আৰু তেওঁ নামটো যেন লিখি কিনে কিবা এটা ভাল লাগিছিল ন Assam's heartthrob Zubin Garg will be present in the last day. এটো কথা আৰু আমি লিখিব নোৱাৰিম গম পাইছা মানে একদম কিবা লাগি যায় মানে যোনজন মানুহক আমি মানে অসমে আমি সকলোৱে আটাইতকৈ বেছি মৰম কৰিছিলোঁ হেতু কথাক লৈ ভয় আছিল জানানে জুবিন গাৰ্গ একদিন যে নোহোৱাব কথাটো মানে ভাবিবই ভয় লাগা আছিল আৰু হেতু বস্তুৱে মানে হৈ গ'ল মানে যেতিয়া মানে হস্পিটালত ভৰ্তি হয় ন আমি সকলোৱে কিমান উইশ কৰোঁ ন যে জুবিন দা ভালে থাকক বন্তি এগছি দিওঁ গতিকে সেই মানুহজন আজি নাই একদম আচৰিত মানে গতিকে এই মানুহজনৰ আৰু গান মানে আমি শুনিবতো পাম আমি তেওঁ যোনখিনি ইতিমধ্যে সৃষ্টি কৰি গৈছে কিমান 40,000 গান আমি শুনি বুঢ়া হৈ যাম বুঢ়া মানে মৰাৰ দিনাখনলৈকে শুনিয়ে থাকিম এটো হয় কিন্তু যে আগন্তুক সময়ত যে যোনকেইখন অসমীয়া ফিল্ম ওলাব সেইকেইখন ফিল্মত যে জুবিন গাৰ্গৰ গান নাথাকিব হেতু কথা মানে কিবা একসেপ্ট কৰিবলৈকে টান লাগি আছে গতিকে কি এজন আমাৰ পৰা হেৰাই গ'ল হেৰুৱাই পেলালো আচলতে আৰু কথাটো একদম মানে সহ্য নহয় মানে আৰু জুবিন গাৰ্গে মানে যিয়ে হওক মানে আমাৰ তোমালোকে হেতু কথা হয়তো হেতু মানে আমিও হয়তো ইমান ভালকে গম নাপাওঁ আমাৰ তেতিয়া জন্ম হোৱা নাছিল যেতিয়া 1992 ত তোমাৰ অনামিকা ৰিলিজ হৈছিল তেতিয়া মানে সেইখিনি সময়ত বলে অসমীয়া গান শুনা মানে মানুহ কমি গৈ আছিল মানে হেতু সময়ত মানে কিয় এই বজাৰ বিলাকত কেৱল হিন্দী গান চলি থাকে হিন্দী গানত কিবা এটা ভাইবছ এটা থাকে আৰু চিঞৰি গাব পাৰি এনেকুৱা সময়ত অসমীয়া গান বিলাকত হেতু বস্তু নাছিল ভূপেন হাজৰিকাৰ গান বিলাক ভাল আছিল বহুত বেছি উন্নত আছিল কিন্তু সংগ্ৰামী সত্তাক লৈ মানে লিখা আছিল তেনেকুৱা টাইপৰ ৰোমান্টিক গান ইমান আছিল বাৰু জয়ন্ত হাজৰিকাৰ গান আছিল কিন্তু ইনস্ট্ৰুমেন্ট ইমান অত্যাধুনিক ব্যৱহাৰ কৰা নাছিল ন এটো মানে মিউজিকৰ ফিলটো নাছিল গতিকে জুবিন গাৰ্গে কিন্তু মানে সেই অনামিকা ৰিলিজ হোৱাৰ লগে সেই বস্তুটো ঘূৰাই আনিলে মানে 1992 ত তাৰ পিছত আমি আৰু আমাৰ জন্মৰ পৰা এই জুবিন গাৰ্গৰে গান শুনি আছো আমি কথাবিলাক আমাৰ আগৰ চামৰ পৰা গম পাইছো আৰু যে সেইখিনি সময়ত মানে অসমীয়া গান মানে শুনা বাদ দি দিছিল জুবিন গাৰ্গে সেই বস্তুটো ঘূৰাই লৈ আনিছিল আৰু সেইজন মানুহ নাই কেৱল গান বুলি নহয় ফিল্ম ইণ্ডাষ্ট্ৰি কক তোমালোকে এই মিছন চাইনা যেতিয়া বনাই থাকে ন আমি তেতিয়া ডাঙৰ ন 2017 আমি মানে ডিগ্ৰী পঢ়ি আছো তেতিয়া মানে ইন্টাৰভিউজ বিলাক চাও তাৰপিছত সবে মানে জুবিন গাৰ্গক কয় বোলে কি কৰিছে এই অসমীয়া ফিল্ম 1 কৰোৰ 2 কৰোৰ টকা খৰচ কৰি কিনে কোনবাই বনাই নেকি ইমান কত ৰিটাৰ্নছ পাব জুবিন গাৰ্গে প্ৰতিটো ইন্টাৰভিউত কয় মানে যে তেও মানে এইখন মানে এনেকুৱা ফিল্ম বনাব যোনখন ফিল্মে মানে ফিল্ম ইণ্ডাষ্ট্ৰিটোক এটা সাহস দি যাব হয় সেইখন ফিল্মে মানে হেতু সময়ত মানে আমিও মানে বিৰাট উৎসাহ হ'ল ফাৰ্ষ্ট চাইছো কাঞ্চন জংকাই হওক তাৰ পিছত তোমাৰ গানে কি আনে তাৰ পিছত মিছন চাইনা সিৰিয়ালি বেক টু বেক হেগিদিন তোমাৰ জুবিন গাৰ্গৰ ফিল্ম হলত আহি আছে মানে তোমাৰ 6 মাহৰ মুৰে তাৰ পিছত তোমাৰ একদম হেৰি লাগে আমি কলেজত পঢ়ি থকা দিনত হেৰিত তোমাৰ এইখন প্ৰিয় লৈকে
প্ৰিয়াৰ প্ৰিয়টো কি সাংঘাতিক এক্টিং কৰিছে জুবিন গাৰ্গে সেইখন ফিল্ম বহুতে নাচালে কিন্তু মুনিন বৰুৱাৰ ফিল্ম আছিল কিন্তু সেইখন ফিল্ম এখন চাব লগা ফিল্ম বহুত ধুনীয়া এটা মেছেজ দিছিল আমি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাইছিলোঁ আমাৰ সেই অসমীয়া ফিল্মৰো প্ৰেমত পেলাইছে জুবিন গাৰ্গে আৰু সেইজন মানুহ কেনেকৈ আমি পাহৰিম গতিকে জুবিন গাৰ্গে সঁচাকৈ এখন মহাসাগৰ মানে সেইকাৰণে হয়তো সাগৰে তেওঁৰ গভীৰতা নুবুজিলে গতিকে সেইখন অধ্যয়ন কৰিব লাগিব আচলতে তোমালোকো লাগিব আমিও লাগিব আৰু তেওঁৰ যোনটো মানে উদ্যম আছিল সেই উদ্যমটোৰ কাৰণে তেওঁ হয়তো ইমান বেছি ছাকচেছফুল ইমান বেছি মানে গোটেই 40,000 গান ধেমালি নেকি কোনো এজন পৃথিৱীত এনেকুৱা ছিংগাৰ নাই যোনে ইমান গান গাইছে আৰু সেইজন মানুহ সঁচাকৈ এইখিনিৰ পৰা জুবিন গাৰ্গৰ শব্দটোৰ পৰা আমি বহুত কথা আহি পালোঁ কিন্তু কৈ থাকিব মন যায় মানে জুবিন গাৰ্গৰ কথা শেষে নহয় আৰু এইজন মানুহ সঁচাকৈ মানে বেয়া লাগে মানে নামটো শুনিলে ক'ৰবাত যদি এনেকৈ মই ক'ৰবাত পালোঁ মানে প্ৰয়াত জুবিন গাৰ্গ দেখা পালেই মানে কিবা এটা বেয়া লাগি গৈছে ৰিলছ মানে চালেই মানে আৰু যোনকেইটা গান মানে সেই তোমাৰ হেৰিত বাজি আছিল সৰু সজাইত বাজি আছিল সেইদিনা সেইকেইটা গানটো মই শুনিব পৰা নাই সকলোৰে চাগে এইটো চিটুৱেশ্যন হৈছে গতিকে এজনে আমাৰ ছুপাৰষ্টাৰ আছিল অসমত আৰু বেলেগ ছুপাৰষ্টাৰ নাই আৰু নাহেও এজনে ছুপাৰষ্টাৰ আছিল আৰু সেইজনকে হয়তো আমি হয়তো পুজি থাকিব লাগিব আৰু মৃত্যুৰ দিনাখনলৈকে জুবিন গাৰ্গ আকৌ আহিব নোৱাৰে কিন্তু সেই বস্তুখিনি সেনেকুৱা এজন মানুহ লাগে অসমৰ হকে চিন্তা কৰা জাতীয়তাবোধটো থকা মানুহ লাগে আৰু জুবিন গাৰ্গৰ কি জানেনে এই তোমাৰ বিহু ফাংচন কেইখনত বিহু ফাংচনত কিয় মোৰ মানে সেই তোমাৰ কথাখিনি ক'লে বেছি ভাল লাগে এই দমটো মানে সঁচা বেয়া দম আছিল আৰু যাকে তাকে মানে কৈ দিব পাৰে কথাখিনি ক'লেও মানে খুটা বগা তেতিয়া আমি টিভিত চাই আছোঁ তেতিয়াও ভাল লাগে মানে কিবা এটা উৎপাতটোও ভাল লাগিছিল জুবিন গাৰ্গৰ উৎপাতটোৱে ভাল লাগিছিল আমাৰ জেনেৰেশ্যনটোৰ গতিকে সঁচাকৈ কিবা এটা অসহ্যকৰ মানে ফিল এটা হৈ আছে অশান্তি এটা ফিল হৈ আছে নাজানো এইটো মানে ফিল আপ হ'বনে নাই কিছুদিন পিছততো পাহৰা যায় ন কিছুমান বস্তু কিন্তু এইটো বস্তু আমি চাগে পাহৰিব নোৱাৰিম নেভাৰ গতিকে সঁচাকৈ জুবিন গাৰ্গে হয় দ্য ফাৰ্ষ্ট ডে তাৰপিছত মোৰ এইটো মানে একদম মানে লাইনটোত জুবিন গাৰ্গ শব্দটো দেখা পাই কিনে কিবা একদম গুজবাম্পছ হৈ গৈছে মানে মই লিখিছিলোঁ মানে এইটো যোনদিনা লিখিছিলোঁ তেতিয়া মানে তোমাৰ মানে মই হেৰি তোমাৰ 16 তাৰিখ মানে লিখিছিলোঁ চাগে তেতিয়া জুবিন গাৰ্গ আছিল আজি আৰু মানুহজন নাই আজি তোমালোকক শিকাই থকাৰ টাইমত সঁচাকৈ আচৰিত দুনিয়াখনে আচৰিত দ্য ফাৰ্ষ্ট ডে crowd to the back fair went over the expectations of organizing committee আৰু ফাৰ্ষ্ট ডেৰ যোনটো ক্ৰাউড সেই ক্ৰাউডটো মানে চাই কিনে গম পোৱা গৈছে যে অৰ্গেনাইজিং কমিটি মানে কি কৰিছে এক্সপেক্টেশ্যন কৰিছে যে বহুত বেছি ক্ৰাউড হ'ব টু চি দ্য ৰেছপন্স ফ্ৰম পাব্লিক The organizing committee as well as publishers were excited and got a good sale expected. আৰু কি কৈছে পাব্লিকৰ ৰেছপন্স চাই কিনে অৰ্গেনাইজিং কমিটি এক্সপেক্ট কৰিছে যে কি হ'ব মানে গুড চেল মানে ভাল চেল এক্সপেক্ট কৰিছে পাব্লিচাৰ্ছে গতিকে এনেকুৱা তোমালোকৰ ৰিপৰ্ট ৰাইটিঙৰ ভিতৰত তোমালোকে যদি ৰোড এক্সিডেণ্ট এটা চোৱা তাৰপিছত ৰবেৰী এটা চোৱা তাৰপিছত কিবা পাতাক লৈ মানে ধৰা এনুৱেল ডে চেলিব্ৰেশ্যন হ'ব পাৰে তাৰপিছত এনেকুৱা কিবা ফেয়াৰ চেয়াৰ এটা চোৱা হৈ যাব এইখিনি চালে হৈ যাব আৰু মুখস্থ কৰিম বুলি তোমালোকে নাভাবিবা মানে মুখস্থ কৰিলে এইবিলাক বস্তু লিখিব নোৱাৰি বস্তুবিলাক অলপ প্ৰেক্টিচ কৰিবা চাবা মানে এক্সাম্পলছবিলাক চাবা তাৰপিছত চাই কিনে বস্তুটো নিজে মানে ট্ৰাই কৰিবা লিখি ঘৰত প্ৰেক্টিচ কৰিব লাগিব তেতিয়া ৰিপৰ্ট ৰাইটিং পাৰিবা আৰু খুব বেছি ইজি আৰু বাকী মইতো তোমালোকৰ লেটাৰৰো ভিডিঅ' দিছোঁ চাবা এইকেইটা ভিডিঅ' তাৰপিছত ষ্টৰীৰো দিছোঁ আৰু লগতে তোমাৰ
ইনফৰ্মেল লেটাৰৰ ভিডিঅ' দিব আছে মই দিম আৰু তোমালোকৰ কিবা যদি ডাউট আছে গ্ৰামাৰৰ কিবা চেপ্টাৰৰ ওপৰত তোমালোকে কমেণ্ট কৰি জনাবা আৰু বহুত কম সময় আছে যিহেতু পৰীক্ষালৈকে পঢ়া এইকেইদিন ভালকৈ বহুত বেছি ভালকৈ পঢ়া এইকেইদিন 100% দি পঢ়া আৰু কিবা ডাউট থাকিলে ক'বা ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ তোমালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ ছ'চিয়েল সায়েন্সৰ ভিডিঅ'কেইটা মই অতি শীঘ্ৰে লৈ আনিম অকণমান প্ৰেজেণ্টেশ্যন বনাওঁতে অকণমান টাইম লাগি আছে সেইকাৰণে বাৰু কিন্তু মই তোমালোকৰ হিষ্ট্ৰীটো অন্ততঃ হিষ্ট্ৰীখিনি তোমালোকে জানো বহুতে বেছি টান পোৱা গতিকে হিষ্ট্ৰীখিনি মই ইজিকৈ আৰু মই যিহেতু শিকোৱা পদ্ধতিটো তোমালোকে ভাল পোৱা বুলি কৈছা গতিকে হিষ্ট্ৰীখিনি মই পৰীক্ষাৰ আগলৈকে তোমালোকক গোটেইকেইটা লেচন শেষ কৰি দিম ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে